হেল্ল' কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ লাৰ্ণাৰ্ছ সকল স্বাগতম জনাইছোঁ নতুন আন এটা ভিডিঅ'লৈ। আপোনালোকক জনাই দিওঁ যে BA ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিসকলে এক্সাম দিছিল, BA ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেগৰ যিসকলে এক্সাম দিছিল তেওঁলোকৰ ৰেজাল্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। MA ফাৰ্ষ্ট ছেমিষ্টাৰ বেগ এণ্ড BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেগৰ ৰেজাল্ট ইতিমধ্যে পাব্লিছ কৰা হৈছে। আপোনালোকে ৰেজাল্ট চাব পাৰে। যদি আপোনালোকে এতিয়ালৈকে ৰেজাল্ট চোৱা নাই বা লিংক বিচাৰি পোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি আপোনালোকে ৰেজাল্ট চাব পাৰিব। আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে যদি এনৰলমেণ্ট নম্বৰ 16, 17 বা 17, 18ৰে ষ্টাৰ্ট হৈছে তেনেকুৱা লিংক দেখিবলৈ পাইছে, তাত ক্লিক কৰি আপোনালোকে ৰেজাল্ট চাব পাৰিব। যে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ বেক এক্সাম হেল্ড ইন মাৰ্চ 2024, এনৰলমেণ্ট নং ষ্টাৰ্ট উইথ 15 and 16। যিসকলৰ এনৰলমেণ্ট নম্বৰ 15 আৰু 16ৰে ষ্টাৰ্ট হৈছে তেওঁলোকে ইয়াত ক্লিক কৰি তেওঁলোকৰ ৰেজাল্ট চাব পাৰিব। আৰু যিসকলে এনৰলমেণ্ট নম্বৰ 21 আৰু 22ৰে ষ্টাৰ্ট হৈছে তেওঁলোকে ইয়াত ক্লিক কৰি তেওঁলোকে ৰেজাল্ট চাব লাগিব। আৰু যিসকলৰ এনৰলমেণ্ট নম্বৰ 17, 18 and 19ৰে ষ্টাৰ্ট হৈছে তেওঁলোকে ইয়াত ক্লিক কৰি তেওঁলোকৰ ৰেজাল্ট চাব লাগিব। আৰু তলত দিয়া আছে যে যিসকলৰ এনৰলমেণ্ট নম্বৰ 20ৰে ষ্টাৰ্ট হৈছে তেওঁলোকৰো ইয়াত ক্লিক কৰি তেওঁলোকৰ ৰেজাল্ট চাব লাগিব। MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সাম হেল্ড ইন মাৰ্চ 2024, ইয়াতো তেনেকুৱা ধৰণৰ এনৰলমেণ্ট নং ষ্টাৰ্ট উইথ 17, 18, 19। যদি আপোনালোকৰ এনৰলমেণ্ট নম্বৰ 17, 18, 19ৰে ষ্টাৰ্ট হৈছে তেনেহ'লে ইয়াত ক্লিক কৰি আপোনালোকে ৰেজাল্ট চাব। আৰু যদি 20, 21, 22ৰে ষ্টাৰ্ট হৈছে তেনেহ'লে ইয়াত MA ফাৰ্ষ্ট ছেমিষ্টাৰৰ লাৰ্ণাৰ্ছসকলে ক্লিক কৰি তেওঁলোকৰ ৰেজাল্ট চাব পাৰিব। আপোনালোকে এনেকৈ আপোনালোকৰ ৰেজাল্টখন ডাউনলোড কৰি চাব পাৰিব। জাষ্ট আপোনালোকৰ যিটো এনৰলমেণ্ট নম্বৰটো কি সংখ্যাৰে ষ্টাৰ্ট হৈছে সেই সংখ্যাটো চাব। যেনেকুৱা আপোনালোকৰ যদি 15, 16 হয় বা 17, 18, 19 হয়, এনেকুৱা ধৰণৰ সংখ্যাবিলাক আপোনালোকে চাই আপোনালোকৰ এনৰলমেণ্ট নম্বৰটো চাই আপোনালোকে কি কৰিব, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা কৰি অ'পেন খাব। তাত আপোনালোকে ভিউ বুলি যিটো লিখা আছে তাত ক্লিক কৰিলে আপোনাৰ যিটো ৰেজাল্টটো ডাউনলোড হৈ যাব, আপোনালোকে চাব পাৰিব। লিংক ডিছক্ৰিপশ্যনত আছে, তাত গৈ আপোনালোকে ক্লিক কৰি এইটো পেজত আহিব পাৰিব। এনেধৰণৰ ভিডিঅ' পাবলৈ বা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্য মুক্ত বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ খবৰ বা আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।